লকডাউনৰ সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু উদ্যোগত ইয়াৰ দাঁতিকাষৰীয়া বিভিন্ন সমল ব্যক্তিক লৈ বিভিন্ন বিষয়ৰ যি পাঠদান কাৰ্যসূচী অনলাইন চলি আছে, এই উদ্যোগৰ বাবে মই ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ অনুৰোধ থাকিল যাতে তেওঁলোকৰ এই প্ৰয়াসৰ প্ৰতি তোমালোকে সঁহাৰি দিয়া। বিভিন্ন সমল ব্যক্তিৰ অভিজ্ঞ সমল ব্যক্তিৰ তত্ত্বাৱধানত যি ধৰণৰ অনলাইন ক্লাছৰ ইয়াত আপলোড কৰা হৈছে, ক্লাছ আপলোড কৰা হৈছে, সেইবিলাক যাতে তোমালোকে মনোযোগেৰে অধ্যয়ন কৰা আৰু এইবিলাকে যাতে তোমালোকৰ সহায়ক হয় তাকে মই কামনা কৰিম। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আমি সাম্প্ৰতিক সময়ত খুবেই এটা জটিল পৰিস্থিতিৰ বাবে পাৰ হৈ আহি আছোঁ। এই কথা তোমালোক সকলোৱে বুজি পাইছা। এই প্ৰতিকূল পৰিৱেশৰ মাজতো আমি যিমান দূৰ পাৰোঁ নিজৰ কৰিবলগীয়া কামখিনি কৰি যাবই লাগিব। আশা কৰোঁ তোমালোকে এই কথাখিনি বুজিবা আৰু ঘৰত যিমান পাৰা নিজৰ দায়িত্ববিলাক সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিবা। আজি আমি তোমালোকৰ কাৰণে পদাৰ্থ বিজ্ঞানৰ লগত জড়িত এটা পাঠৰ আলোচনা আগবঢ়াবলৈ লৈছোঁ। মূলতঃ এই পাঠটো নৱম মানৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে যদিও যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত এইবাৰ এডমিশ্যন ল'ম বুলি ভাবিছে একাদশ শ্ৰেণীত, তেওঁলোকৰ বাবেও এই পাঠটো কিছু পৰিমাণে সহায়ক হ'ব। আমি যিটো পাঠ আজি আলোচনা কৰিবলৈ লৈছোঁ পদাৰ্থ বিজ্ঞানৰ, সেই পাঠটো হ'ল গতি বা ইংৰাজীত মোচন। যেতিয়া মই পাঠদান কৰি থাকিম মই অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাই ব্যৱহাৰ কৰিম যেতিয়া মই পদাৰ্থ বিজ্ঞান সম্পৰ্কীয় কথাখিনি আলোচনা কৰিম। যি কি নহওক, গতি বা মোচনৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিবলৈ যাওঁ পদাৰ্থ বিজ্ঞানত, প্ৰথম আমি যিটো ধাৰণাৰে আৰম্ভ কৰোঁ সেই ধাৰণাটো হৈছে অৱস্থানৰ ধাৰণা। অৱস্থান মানে আমি সকলোৱে বুজোঁ, অৱস্থান বা পজিশ্যন মানে কি আমি সকলোৱে বুজি পাওঁ। খুব সহজ ভাষাত ক'বলৈ গ'লে আমি য'ত আছোঁ সেয়াই হ'ল আমাৰ পজিশ্যন বা অৱস্থান। ধৰা হ'ল তোমালোকে নিজৰ কোনোবা এজন লগৰ ল'ৰা বা ছোৱালীক সুধিলা তুমি ক'ত আছা, তেতিয়া তেওঁ ক'লে যে মই ইয়াত আছোঁ। মই ইয়াত আছোঁ বুলি ক'লে তুমি ধৰিব নোৱাৰিবা তেওঁ ক'ত আছে। তেওঁৰ অৱস্থান সম্পৰ্কীয় তথ্যবিলাক একেবাৰে অস্পষ্ট হৈ থাকে। গতিকে তেওঁ ক'ব লাগিব যে মই 5 কিলোমিটাৰ আঁতৰত আছোঁ। তেতিয়া তুমি সুধিবা যে 5 কিলোমিটাৰ ক'ৰ পৰা আঁতৰত। তাৰপাছত যেতিয়া তেওঁ ক'ব যে মই ডিমৌ চাৰিআলিৰ পৰা 5 কিলোমিটাৰ আঁতৰত আছোঁ, তেতিয়া তুমি আকৌ সুধিব লগা হ'ব, তোমালোকে আকৌ সুধিব লগা হ'ব যে কোনফালে 5 কিলোমিটাৰ, শিৱসাগৰৰ ফালে, ডিব্ৰুগড়ৰ ফালে, নিতাই পুখুৰীৰ ফালে নে আটাবাৰীৰ ফালে। গতিকে যেতিয়া আমি কোনো এটা বস্তু বা কোনো এটা পদাৰ্থ বৈজ্ঞানিক ব্যৱস্থাৰ যেতিয়া অৱস্থানৰ কথা আলোচনা কৰোঁ বা অৱস্থানৰ কথা বুজাবলৈ যাওঁ, তাত আমি কেইটামান তথ্য উল্লেখ কৰিব লগা হয়। এটা তথ্য হ'ল দূৰত্ব, আনটো তথ্য হ'ল দিশ। কিন্তু এই তথ্য দুটা দিয়াৰ আগতে আমি আৰু এটা বস্তু ঠিক কৰি ল'ব লগা হয়। সেই বস্তুটোক আমি কওঁ ৰেফাৰেঞ্চ ফ্ৰেম বা ফ্ৰেম অফ ৰেফাৰেঞ্চ। মই সহজ ভাষাত কম ফ্ৰেম অফ ৰেফাৰেঞ্চ বা ৰেফাৰেঞ্চ ফ্ৰেম মানে কি। তাৰপাছত আমি এইটোক অসমীয়াটো আচলতে ফ্ৰেম অফ ৰেফাৰেঞ্চ বুলিয়ে ক'ব পৰা যায়। ভাঙনি কৰিলে ইয়াত বেছি কনফিউজ হোৱাৰহে সম্ভাৱনা বেছি। মই ক'ম প্ৰথমতে ফ্ৰেম অফ ৰেফাৰেঞ্চ কি, তাৰপাছত আমি অৱস্থানৰ কথা পাতিম। এই যে আমি ক'লোঁ যে ডিমৌ চাৰিআলিৰ পৰা 5 কিলোমিটাৰ আঁতৰত এটা অৱস্থানৰ কথা বুজাবলৈ, ইয়াত আমি সেই 5 কিলোমিটাৰ যিটো দূৰত্ব আমি যিটো বিন্দুৰ পৰা জুখিছোঁ সেই বিন্দুটোক আমি ক'ম মূল বিন্দু বা অৰিজিন। যাৰ সাপেক্ষে আমি জুখিম তাকেই আমি ক'ম ফ্ৰেম অফ ৰেফাৰেঞ্চ বা ৰেফাৰেঞ্চ ফ্ৰেম। উদাহৰণস্বৰূপে মই যিটুকুৰা ঠাইত এতিয়া থিয় হৈ আছোঁ, এই টুকুৰাৰ পৰা বৰ্ডখনৰ হয়তো দূৰত্ব কিমান হ'ব, 20 চেণ্টিমিটাৰ, 50 চেণ্টিমিটাৰ। কিন্তু মোৰ সন্মুখত 10 চেণ্টিমিটাৰ বা 10 মিটাৰ আঁতৰত থিয় হৈ থকা আন এজন মানুহৰ কাৰণে এই দূৰত্বটো বেলেগ হ'ব। গতিকে মোক যদি সোধা হয় যে এই বৰ্ডখন ক'ত আছে, মোৰ উত্তৰটো সেই মানুহজনৰ উত্তৰতকৈ বেলেগ হ'ব। কি কাৰণে বেলেগ হ'ব? কাৰণ তেওঁৰ যিটো মূল বিন্দু বা অৱস্থান মোৰ অৱস্থানতকৈ বেলেগ, অৰ্থাৎ আমাৰ ফ্ৰেম অফ ৰেফাৰেঞ্চ বেলেগ। গতিকে আমি প্ৰথমতে যেতিয়া কোনো এটা ব্যৱস্থাৰ অৱস্থান নিৰ্দেশ কৰিবলৈ লওঁ
প্ৰথম যেটো আমি ঠিক কৰি ল'ব লগা হয় বুজিটো কথা হেতু হ'ল ফ্ৰেম অফ ৰেফাৰেন্স আমি কোৰ পৰা জুখিম গতিকে আমাৰ প্ৰথম কাম হ'ব এটা ফ্ৰেম অফ ৰেফাৰেন্স ঠিক কৰিব তাৰ পাছতে যেতিয়া আমি ফ্ৰেম অফ ৰেফাৰেন্সটো ঠিক কৰি লওঁ তেতিয়া সেই ৰেফাৰেন্স সাপেক্ষে আমি কোনো এটা বস্তু বা ব্যৱস্থাৰ অৱস্থান বুজাবলৈ কি তথ্য আমি দিব লাগিব ধৰি লোৱা হ'ল যে এইটো এটা বিন্দু O এই বিন্দুটোক আমি কম অৰিজিন বা মূল বিন্দু আমি যিমান জোখ-মাখ কৰিব লগা হয় আমি এই বিন্দুটোৰ পৰাই কৰিম এতিয়া যেতিয়া আমি কম যে এই A বুলি বৰ্ডত লিখি থোৱা বিন্দুটোৰ দূৰত্ব কিমান এই বিন্দুটো ক'ত আছে তেতিয়া আমি ক'ব লাগিব যে এই A বিন্দুটো এই অৰিজিনটোৰ পৰা কিমান হ'ব খুব বেছি 50 সেন্টিমিটাৰ মান হ'ব 50 সেন্টিমিটাৰ আঁতৰত আছে এতিয়া যেতিয়া আমি কম যে এই মূল বিন্দুটোৰ পৰা 50 সেন্টিমিটাৰ আঁতৰত এটা বিন্দু A আছে তেতিয়া হলে আমি এটো কথাও ক'ব লাগিব যে হে 50 সেন্টিমিটাৰটো কোনফালে আছে কাৰণ এই 50 সেন্টিমিটাৰটো ইফালেও হ'ব পাৰিলেহেঁতেন ইফালেও হ'ব পাৰিলেহেঁতেন ইফালেও হ'ব পাৰিলেহেঁতেন বা ইফালেও হ'ব পাৰিলে যিকোনো দিশতে হ'ব পাৰিলে গতিকে যেতিয়া আমি বস্তু এটাৰ অৱস্থান নিৰ্দেশ কৰিব লগা হয় তেতিয়া আমি দুটা কথা এটা ফ্ৰেম অফ ৰেফাৰেন্স সাপেক্ষে উল্লেখ কৰিব লগা হয় সেইটো হৈছে তাৰ মূল বিন্দুৰ পৰা তাৰ দূৰত্ব আৰু কি কোন দিশত আছে এই দুইটা কথা যেতিয়া সম্পূৰ্ণৰূপে উল্লেখ কৰা হয় তেতিয়াহে এটা বস্তু বা যিকোনো এজন মানুহ বা যিকোনো এটা ব্যৱস্থাৰ অৱস্থানটো সম্পূৰ্ণৰূপে নিৰ্দেশ কৰিব পৰা যায় এতিয়া প্ৰশ্ন উঠিব যে আমাক কিমানটা তথ্যৰ প্ৰয়োজন হ'ব অৱস্থান বুজাবলৈ এই কথাটো বুজি পাবলৈ আমি প্ৰথমতে একেবাৰে সহজ উদাহৰণ এটা লওঁ ধৰি ললো মই এটা সৰল ৰেখা আঁকিলো লেট মি কনসিডাৰ এ ষ্ট্ৰেইট লাইন আৰু এইটো হ'ল আমাৰ মূল বিন্দু O এতিয়া এই সৰল ৰেখা বা ষ্ট্ৰেইট লাইনডালত থকা যিকোনো এটা বিন্দু যেতিয়া মই নিৰ্দেশ কৰিব লগা হয় সেই বিন্দুটো নিৰ্দেশ কৰিবলৈ মোক মাত্ৰ এটা তথ্যৰ প্ৰয়োজন হয় সেইটো হৈছে মূল বিন্দুৰ পৰা এই ষ্ট্ৰেইট লাইন বা সৰল ৰেখাডালৰ দিশত দূৰত্ব কিমান মই মাত্ৰ এটা কথা ক'ব লগা হয় দূৰত্ব কিমান এটা মাত্ৰ তথ্য যদি মই কওঁ যে 10 সেন্টিমিটাৰ বা 20 সেন্টিমিটাৰ আঁতৰত আছে তেতিয়াহ'লে আমি সহজতে উলিয়াই ল'ব পাৰিম এই বিন্দুটো ক'ত আছে কিন্তু তাৰ লগতে আমি দিশৰ কথাও ক'ব লগা হয় গতিকে দিশটো যদি ধৰো আমি সাধাৰণতে আমাৰ হাতত দুটা চইচ থাকিব এটা হ'ব এইটো দিশত আৰু এটা হ'ব এইটো দিশত সমদূৰত্ব মই এটা সৰল ৰেখাৰ কথা কৈ আছো মই তাত বেলেগ গোটেই সমতলখনৰ কথা ইয়াত ধৰা নাই বা কনসিডাৰ কৰা নাই যি কি নহওক এই ধৰণৰ ব্যৱস্থাবিলাক যিবিলাক ব্যৱস্থাক মাত্ৰ এটা মাত্ৰ ভৌতিক ৰাশি বা ভৌতিক প্ৰকাশ ৰাশি আৰু দিশৰ সহায়ত যাৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি সেইবিলাকক একমাত্ৰিক বা ওৱান ডাইমেনশ্যনেল সিস্টেম বুলি কোৱা হয় একমাত্ৰিক ব্যৱস্থা বুলি কোৱা হয় একমাত্ৰিক ব্যৱস্থা মানে এনেকুৱা ধৰণৰ কথা মই ইয়াত থিয় হৈ আছো মোক যদি কয় যে তুমি মাত্ৰ সোঁফালে বা বাওঁফালে মুখ কৰিব পাৰিবা তেতিয়াহ'লে মই মাত্ৰ এইফালে যাব পাৰিম বা এইফালে যাব পাৰিম মোৰ মাত্ৰ এক ধৰণৰ গতিহে মোৰ কাৰণে এলাউড বা মোক কৰিবলৈ দিয়া হৈ আছে এতিয়া যদি মোৰ অৱস্থানটো যদি মোৰ নিৰ্দেশ কৰিব লগা হয় ধৰি ললো এইটো মোৰ মূল বিন্দু মই ইয়ালৈ গলো তেতিয়াহ'লে এই মূল বিন্দুটোৰ পৰা মই বাওঁফালে ইমান দূৰত্বত আছো বা সোঁফালে মই ইমান দূৰত্বত আছো এই কথাটো যেতিয়া মই উল্লেখ কৰিম তেতিয়া মোৰ অৱস্থানটো সম্পূৰ্ণৰূপে নিৰ্দেশ কৰা হৈ যাব এইটো হ'ল এটা একমাত্ৰিক ব্যৱস্থাৰ স্থানাংক বা অৱস্থান নিৰ্দেশ কৰাৰ যেটো পদ্ধতি তাৰ কাৰণে মাত্ৰ আমাক লাগিব মূল বিন্দুৰ পৰা এটা মাত্ৰ দূৰত্ব আৰু তাৰ দিশ গতিকে ব্যৱস্থা এটা বা বস্তু এটাৰ অৱস্থান বুজাবলৈ যেতিয়া মাত্ৰ আমাক এটা মাত্ৰ প্ৰকাশ ৰাখি ৰাখে ভৌতিক প্ৰকাশ ৰাখি ৰাখে এটোক আমি কওঁ এটা একমাত্ৰিক ব্যৱস্থা যেনে ধৰণে এই যেটো ইয়াত আমি আঁকিছো এই মুভমেন্ট বা গতিটো বা এই অৱস্থান দুটাৰ যেটো পাৰ্থক্য মই আঁকিছো ইয়াত এজন মানুহ খোজ কঢ়াৰ লগত তুলনা কৰি ল'ব পাৰি এটা এটা বিন্দু ধৰক এজন মানুহ খোজ কাঢ়িছে তেওঁ হয় সোঁফালে যাব নহয় বাওঁফালে যাব গতিকে এটো হ'ল এটা একমাত্ৰিক গতি বা ওৱান ডাইমেনশ্যনেল মোশন
গতিকে এই একমাত্ৰিক গতিৰ ফলত বা একমাত্ৰিক ব্যৱস্থা এটাৰ যিকোনো এটা বিন্দু যেতিয়া বিন্দু বা অৱস্থান যেতিয়া আমি নিৰ্দেশ কৰিব লগা হয়, ধৰা হ'ল এই বিন্দুটো, আমি মাত্ৰ এটা তথ্য উল্লেখ কৰিলে হ'ল সেই মূল বিন্দুটোৰ পৰা সি কিমান আঁতৰত আছে, আৰু আমি হয়তো এটা ধনাত্মক বা ঋণাত্মক এটা চাইন কনভেনশ্যন ল'ব লাগিব। যদি সোঁফালে হয় আমি পজিটিভ বা এইফালে হ'লে নেগেটিভ, তেনেকুৱা ধৰণৰ কথা এটা কৈ দিলেই আচলতে গোটেই তথ্যখিনি লোৱা হৈ যায়। ধৰি লোৱা হ'ল যে এই মূল বিন্দুটোৰ পৰা যিটো বিন্দুত এই বিন্দুটোৰ অৱস্থান, এই অৱস্থানটো ধৰি লোৱা হ'ল যে এইটো হ'ল 15 চেণ্টিমিটাৰ আঁতৰত আছে। তেতিয়া আমি কি ক'ম যে এই বিন্দুটোৰ যিটো অৱস্থান সেইটোক আমি কেৱল মাত্ৰ 15 চেণ্টিমিটাৰ এনেকৈ লিখি দিলে হৈ যাব, প্লাছ 15 চেণ্টিমিটাৰ, প্লাছ 15 বা পজিটিভ 15 চেণ্টিমিটাৰ বুলি লিখি দিয়াৰ লগে লগে মানুহে বুজি পাব যে যিটো মূল বিন্দু আছে তাৰ সোঁফাললৈ 15 চেণ্টিমিটাৰ গ'লে সেই বিন্দুটো পোৱা যাব। অন্যহাতেদি আমি যদি এই বিন্দুটোৰ কথা বুজাবলৈ যাওঁ, যিটো বাওঁফালে আছে 15 চেণ্টিমিটাৰ আঁতৰত, এই বিন্দুটোক মই বি বুলি লিখিলোঁ। এই বি বিন্দুটোক নিৰ্দেশ কৰিবলৈ আমি মাত্ৰ এই কথাটো লিখি দিলে হ'ল, -15 চেণ্টিমিটাৰ। তেতিয়া মানুহে বুজি পাই যাব যে এই বি বিন্দুটো আচলতে আছে। এতিয়া এইটো হ'ল একমাত্ৰিক বা ওৱান ডাইমেনশ্যনেল চিষ্টেম। It's a one-dimensional system which can be described with the help of only one physical quantity. That's it. Now, আমি যেতিয়া অন্য এটা ব্যৱস্থাৰ কথা পাতিবলৈ যাওঁ, যিটো ব্যৱস্থাত অকল এডাল ৰেখাৰ দিশতে নহয়, এডাল সমতলত বা এখন সমতলত আমি বিভিন্ন বিন্দুৰ অৱস্থান নিৰ্দেশ কৰিবলৈ যাওঁ, তেতিয়া কি হ'ব যে ধৰি লোৱা হ'ল এইটো হ'ল এটা মূল বিন্দু, ইয়াত এটা বিন্দু আছে এ। এই বিন্দুটো যেতিয়া আমি উল্লেখ কৰিবলৈ যাওঁ, তেতিয়া এই বিন্দুটোক নিৰ্দেশ কৰিবলৈ আমি দুটা কথা ক'ব লাগিব যে এই বিন্দুটো পাবলৈ আমি সোঁফালে কিমান দূৰ যাব লাগিব, ওপৰলৈ কিমান দূৰ যাব লাগিব। ধৰি ল'লোঁ সোঁফালে আমি 15 চেণ্টিমিটাৰ যোৱাৰ পাছত ওপৰলৈ 15 চেণ্টিমিটাৰ গ'লে আমি এই বিন্দুটো পাম। তেতিয়া আমি এই বিন্দুটোৰ অৱস্থান লিখিম কেনেকৈ, 15 চেণ্টিমিটাৰ, 15 চেণ্টিমিটাৰ, বাছ হৈ গ'ল। অন্যহাতেদি যদি আমি বাওঁফালে 15 চেণ্টিমিটাৰ গৈ তললৈ 15 চেণ্টিমিটাৰ যাওঁ, এই বিন্দুটো ধৰি ল'লোঁ মই বি বুলি নাম দিলোঁ, ইয়াক লিখিলোঁ আমি -15 চেণ্টিমিটাৰ, -15 চেণ্টিমিটাৰ। অৰ্থাৎ ইয়াত থকা প্ৰতিটো বিন্দু, এই সমতলখনত থকা প্ৰতিটো বিন্দু নিৰ্দেশ কৰিবলৈ আমাক দুটা ৰাশিৰ প্ৰয়োজন হয়। গতিকে এইটো হ'ব এটা দ্বিমাত্ৰিক বা 2 ডাইমেনশ্যনেল চিষ্টেম। দুটা ৰাশিৰ প্ৰয়োজন হ'ব বা দুটা তথ্যৰ আমাক প্ৰয়োজন হ'ব। আমি যদি মানুহ এজন অহা যোৱা কৰাৰ কথাটো ভাবোঁ, তেওঁ এখন সমতলত ভৰি নোচোৱাকৈ অহা যোৱা কৰি আছে, চোঁচৰাই ভৰিকেইখন সোঁফালে বাওঁফালে যাব পাৰে বা আগলৈ পিছলৈ যাব পাৰে। দুটা স্বতন্ত্ৰ গতি তেওঁ কৰিব পাৰে, স্বতন্ত্ৰভাৱে তেওঁ অৱস্থান সলনি কৰিব পাৰে দুভাগে। স্বতন্ত্ৰ বুলি মই এইকাৰণে কৈছোঁ কাৰণ আগা পিছা কৰি তেওঁ সোঁফালে বাওঁফালে যাব নোৱাৰে, বা সোঁফালে বাওঁফালে গ'লে তেওঁ আগা পিছা হ'ব নোৱাৰে। সোঁফালে বাওঁফালে আৰু আগা পিছা দুটা হ'ল স্বতন্ত্ৰ অৱস্থান বা স্বতন্ত্ৰ গতি, যাৰ সহায়ত তেওঁ অৱস্থান সলনি কৰে। এতিয়া আমি যদি এনেকুৱা ধৰণৰ এটা দ্বিমাত্ৰিক বা 2 ডাইমেনশ্যনেল চিষ্টেমৰ পৰা এটা 3 ডাইমেনশ্যনেল বা ত্ৰিমাত্ৰিক ব্যৱস্থালৈ যাওঁ, তাত কি হ'ব, তাত আমি কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাৰাখোঁ। তাত কি হ'ব যে এজন মানুহে বা এটা ব্যৱস্থাৰ যিটো অৱস্থান হ'ব সেইটো নিৰ্দেশ কৰিবলৈ আমাক তিনিটা ৰাশিৰ প্ৰয়োজন হ'ব। কি কাৰণে? ওৱান ডাইমেনশ্যনেল বা একমাত্ৰিক যেতিয়া গতিৰ কথা কৈ আছিলোঁ বা ব্যৱস্থাটোৰ অৱস্থানৰ কথা কৈ আছিলোঁ, তেতিয়া আমি মাত্ৰ এক প্ৰকাৰৰ গতি বা অৱস্থান সলনি আমি এলাউ কৰিছিলোঁ, এইটো হ'ল সোঁফালে যোৱাটো বা বাওঁফালে যোৱাটো। যেতিয়া দ্বিমাত্ৰিক ব্যৱস্থাৰ কথা ক'লোঁ, তেতিয়া আমি কি কৰিলোঁ, আগা পিছা আৰু সোঁ বাওঁ, এই দুই প্ৰকাৰৰ গতি আমি এলাউ কৰিলোঁ। কিন্তু যেতিয়া আমি ত্ৰিমাত্ৰিক ব্যৱস্থাৰ কথা ক'ম, তেতিয়া আমি অকল সোঁ বাওঁ বা আগা পিছাই নহয়, আমি ওপৰ তল যিটো গতি, সেই গতিটোও আমি নিৰ্দেশ কৰিব লাগিব। অন্যাৰ্থত ক'বলৈ গ'লে এজন মানুহে অকল সোঁফালে বাওঁফালে বা আগা পিছা কৰি নাথাকে, তেওঁ এনেকৈ জঁপিয়াবও পাৰিব ওপৰ তল কৰি। তেতিয়া কি হ'ব, সেই মানুহজনৰ যেতিয়া অৱস্থানটো নিৰ্দেশ কৰিব লগা হ'ব বা এটা ব্যৱস্থা এটাৰ অৱস্থাটো নিৰ্দেশ কৰিব লগা হ'ব, আমি কি ক'ব লাগিব, তেতিয়া আমি ক'ব লাগিব যে সোঁফালে 15 চেণ্টিমিটাৰ, আগলৈ 15 চেণ্টিমিটাৰ, ওপৰলৈ 15 চেণ্টিমিটাৰ জঁপিওৱাৰ পিছত সেই বিন্দুটো পোৱা হ'ব, বা তললৈ 15 চেণ্টিমিটাৰ যোৱাৰ পাছত সেই বিন্দুটো পোৱা হ'ব। গতিকে ত্ৰিমাত্ৰিক ব্যৱস্থাৰ বাবে আমাক কি হ'ব, দুটাৰ ঠাইত তিনিটা ৰাশিৰ প্ৰয়োজন হ'ব।
এতিয়া আমি যিখন সচৰাচৰ পৃথিৱী দেখা পাওঁ সেই পৃথিৱীখন হ'ল ত্ৰিমাত্ৰিক। ত্ৰিমাত্ৰিক এই কাৰণে যে মই যিখন ঠাইত থিয় হৈ আছোঁ, ধৰি ল'লোঁ এইটো এটা মূল বিন্দু, ইয়াৰ পৰা যদি এই কোঠালিটোৰ যিকোনো এটা বিন্দু মই লওঁ, সেই বিন্দুটোৰ অৱস্থানটো বুজাবলৈ মই তিনিটা কথা ক'ব লগা হ'ব যে সেই বিন্দুটো পাবলৈ মই কি ভাগে যাব লাগিব, আগলৈ, সোঁফালে, ওপৰলৈ, তললৈ নে বাওঁফালে, এই তিনিও ধৰণৰ গতিৰ কথা মই নিৰ্দেশ কৰিব লাগিব। তেতিয়াহে সুচাৰুৰূপে সেই বিন্দুটো আমি আচলতে নিৰ্দেশ কৰা হ'ব যাৰ অৱস্থানটো আচলতে আমি উল্লেখ কৰিব বা বিশ্লেষণ কৰিব খুজিছোঁ। গতিকে আমাৰ যিখন সচৰাচৰ পৃথিৱী সেইখন হ'ল ত্ৰিমাত্ৰিক পৃথিৱী। ত্ৰিমাত্ৰিক পৃথিৱীৰ কাৰণে আমি তিনি প্ৰকাৰৰ গতি কৰিব পাৰোঁ, তিনি প্ৰকাৰে আমি মুভমেণ্ট বা গতি কৰিব পাৰোঁ, সোঁৱে বাওঁৱে, আগা পিছা বা ওপৰ তল কৰি। আৰু এই তিনিওটা যিটো গতি বা তিনিওটা অৱস্থান সলনিৰ যিটো প্ৰক্ৰিয়া সেইকেইটা স্বতন্ত্ৰ। এইকাৰণে স্বতন্ত্ৰ, অগা পিছা বা সোঁ বাওঁ কৰি আমি ওপৰ তল কৰিব নোৱাৰোঁ, বা ওপৰ তল অগা পিছা কৰি আমি সোঁ বাওঁ কৰিব নোৱাৰোঁ, বা অন্য হাতেদি বাকী দুটা কম্বাইন কৰিলে বা বাকী দুটা লগ গ'লে আমি ৩ নম্বৰ ধৰণৰ যিটো গতি সেইটো আমি পাব নোৱাৰোঁ। গতিকে এই তিনিটাক আমি স্বতন্ত্ৰ গতি বুলি কওঁ, অৱস্থান সলনিৰ স্বতন্ত্ৰ প্ৰক্ৰিয়া। গতিকে ত্ৰিমাত্ৰিক ব্যৱস্থা এটাত কি হয়, অৱস্থান নিৰ্দেশ কৰিবলৈ আমি তিনিটা তথ্য বা তিনিটা ৰাশিৰ উল্লেখ কৰিব লগা হয়। ইয়াৰ লগতে পদাৰ্থ বিজ্ঞানত আচলতে অন্য এটা ৰাশিৰ কথাও আমি কেতিয়াবা কেতিয়াবা উল্লেখ কৰিব লগা হয়, ব্যৱস্থা এটাৰ যেতিয়া অৱস্থানৰ কথা উল্লেখ কৰিব লগা হয়, যদিও বা সেইটো তোমালোকে উচ্চ শ্ৰেণীত পঢ়িবলৈ পাবা, সেইটো হ'ল সময়ৰ কথাটো। এই যে এতিয়া দিনৰ 12:30 বজাত মই এইটুকুৰা ঠাইত থিয় হৈ আছোঁ, হয়তো ৰাতিৰ 12:30 বজাত মই এখন ঠাইত থিয় হৈ নাথাকিম, এইটুকুৰা ঠাইত থিয় হৈ নাথাকিম। গতিকে যেতিয়া মোৰ অৱস্থানটো নিৰ্দেশ কৰা হ'ব, ধৰি লোৱা হ'ল এই অৱস্থানটো মই মূল বিন্দু বুলি কৈছোঁ, মই অ'ত থিয় হৈ আছোঁ, মোৰ মূল বিন্দুটোত থিয় হৈ আছোঁ। কেতিয়া? মই 12:30 বজাত, দিনৰ 12:30 বজাত ইয়াত থিয় হৈ আছোঁ। 1 বজাত হয়তো মই এটা বেলেগ এটা বিন্দুত মই থিয় হৈ থাকিম। গতিকে যেতিয়া মোৰ অৱস্থানটো সম্পূৰ্ণৰূপে বুজাব লগা হ'ব, তেতিয়া সেই তিনিটা ৰাশিৰ কথা যিকেইটা মই কৈছোঁ ত্ৰিমাত্ৰিক ব্যৱস্থা, সেই তিনিটা ৰাশিৰ উপৰিও সময়ৰ কথাও উল্লেখ কৰিব লগা হয়, কাৰণ সময়ৰ লগত অৱস্থানৰ পৰিৱৰ্তন ঘটাটো আমি সচৰাচৰ দেখা পাওঁ। আৰু এই সময়ৰ লগত কোনো এটা ব্যৱস্থা, বস্তু বা মানুহ বা ভৌতিক ব্যৱস্থা এটাৰ অৱস্থানৰ যিটো পৰিৱৰ্তন, সেইটোকে আচলতে আমি গতি বুলি কওঁ। আৰু সেই গতি সম্পৰ্কীয় কেতবোৰ প্ৰাৰম্ভিক ধাৰণাৰ কথাই আমি পৰৱৰ্তী সময়ত আলোচনা আমি বুজি পালোঁ যে এটা ভৌতিক ব্যৱস্থা বা পদাৰ্থ বৈজ্ঞানিক ব্যৱস্থাৰ অৱস্থান কেনেকৈ নিৰ্দেশ কৰা হয়। আমি এতিয়া অৱস্থান পৰিৱৰ্তনৰ কথা পাতিম, আৰু এই অৱস্থান পৰিৱৰ্তনৰ লগতে গতিৰ ধাৰণাটো ওতঃপ্ৰোতভাৱে জড়িত। আমি ধৰি ল'লোঁ এটা বিশেষ ৰেফাৰেঞ্চ ফ্ৰেম এটা ল'লোঁ। ৰেফাৰেঞ্চ ফ্ৰেম কি ইতিমধ্যে মই উল্লেখ কৰিছোঁ। এইটো এটা ৰেফাৰেঞ্চ ফ্ৰেম, এইটো এটা মূল বিন্দু। ইয়াৰ যিকোনো দুটা বিন্দু A আৰু B মই ইয়াত অংকন কৰিছোঁ। এতিয়া ধৰা হ'ল এজন মানুহ কোনোবা এটা সময়ত এই বিন্দুটোত আছিলে, পৰৱৰ্তী সময়ত তেওঁ এই বিন্দুটোৰ পৰা নিজৰ অৱস্থান এই B বিন্দুটোলৈ সলনি কৰে। অৰ্থাৎ মানুহজনে নিজৰ অৱস্থান A বিন্দুৰ পৰা B বিন্দুলৈ সলনি কৰিলে। এতিয়া এই A বিন্দুৰ পৰা B বিন্দুলৈ অৱস্থান সলনিৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বিভিন্ন ধৰণে হ'ব পাৰিলেহেঁতেন, কাৰণ A পৰা B বিন্দুলৈ তেওঁ বিভিন্ন পথেদি যাব পাৰিলেহেঁতেন। এইটো এটা মাত্ৰ পথ মই ইয়াত অংকন কৰিছোঁ। হয়তো মানুহজনে একা বেকাকৈ এনেকৈ যাব পাৰিলেহেঁতেন, এনেকৈও যাব পাৰিলেহেঁতেন। তেনেকুৱা ধৰণৰ অজস্ৰ বা অসীম সংখ্যক পথ আছে, যাৰ জৰিয়তে এজন মানুহে A বিন্দুটোৰ পৰা B বিন্দুটোলৈ যাব পাৰে। যেতিয়া মানুহজনে সময়ৰ সৈতে নিজৰ অৱস্থান, মানুহজনে বা যিকোনো এটা ভৌতিক ব্যৱস্থাই সময়ৰ সৈতে নিজৰ অৱস্থান সলনি কৰে, তাকে আমি কওঁ গতি বা মোচন বুলি। তাক কওঁ আমি গতি বা মোচন। অৰ্থাৎ অৱস্থান সলনিয়েই হ'ল গতি। কিন্তু ইয়াতে মন কৰিবলগীয়া কথা হ'ল, গতি বা মোচনৰ ধাৰণাটো হ'ল এটা আপেক্ষিক ধাৰণা বা এটা ৰিলেটিভ কনচেপ্ট। কি কাৰণে মই ৰিলেটিভ বুলি কৈছোঁ? পৃথিৱীখন ঘূৰি আছে, পৃথিৱীখনত আমি স্থিৰ হৈ মই থিয় হৈ আছোঁ ইয়াত। এতিয়া পৃথিৱীত থকা অন্য এজন মানুহৰ কাৰণে মই ৰৈ আছোঁ, কিন্তু পৃথিৱীৰ বাহিৰৰ পৰা যদি এজন মানুহে চায়, তেতিয়াহ'লে এনেকুৱা হ'ব যে মই পৃথিৱীখনৰ লগত ঘূৰি আছোঁ। অৰ্থাৎ কাৰোবাৰ বাবে যদি মই গতি কৰি আছোঁ, কাৰোবাৰ বাবে মই স্থিৰ হৈ আছোঁ।
গতিকে গতি বা স্থিৰতাৰ যিটো ধাৰণা, মোশন বা যিটো ৰেষ্ট বুলি কওঁ আমি, ৰেষ্টৰ যিটো ধাৰণা, এই ধাৰণাটো হ'ল এটা আপেক্ষিক ধাৰণা। এইটো হ'ল এটা আপেক্ষিক ধাৰণা, আপেক্ষিক ধাৰণা, ৰিলেটিভ আইডিয়া। একেটা বস্তুৱে কোনোবা এজনৰ কাৰণে গতি কৰি থকা হ'ব পাৰে আৰু আন এজনৰ বাবে ৰৈ থকা হ'ব পাৰে। যেনেকৈ ধৰক বাছ এখনৰ ভিতৰত বিভিন্ন যাত্ৰী বহি আছে, এজন যাত্ৰীৰ কাৰণে আন এজন যাত্ৰী ৰৈ আছে, কিন্তু বাছখনৰ বাহিৰত থিয় হৈ থকা মানুহজনৰ কাৰণে বাছখনৰ ভিতৰৰ যাত্ৰীসকল গতি কৰি আছে। গতিকে এই গোটেই গতিৰ ধাৰণাটো হ'ল এটা আপেক্ষিক ধাৰণা। কোনে আচলতে পৰ্যবেক্ষণ কৰি আছে বা কোনে চাই আছে গোটেই প্ৰক্ৰিয়াটো, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যে এটা ব্যৱস্থা বা এটা ভৌতিক ব্যৱস্থা বা এজন মানুহ বা এটা পদাৰ্থ বৈজ্ঞানিক ব্যৱস্থা গতি কৰি আছে নে ৰৈ আছে। এতিয়া ধৰি ললো যে আমি এনেকুৱা এটা ফ্ৰেমত আছো, যিটো ফ্ৰেমত এটা ব্যৱস্থাই নিজৰ অৱস্থান সলনি কৰি আছে সময়ৰ সৈতে। আকৌ মই এ আৰু বি এই দুটা বিন্দুৱে উল্লেখ কৰিছোঁ। ধৰি লোৱা হ'ল যে কোনোবা এটা সময় ধৰি ললোঁ সময়টোৰ মান T1 সময়ত এজন মানুহ এই বিন্দুটোত আছে। T2 সময়ত সেই একেজন মানুহেই বি বিন্দুটোত অৱস্থান ধাৰণ কৰিব বা অৱস্থান ল'লে। এতিয়া এই যে অৱস্থান সলনিৰ যিটো প্ৰক্ৰিয়া, সেইটো হ'ল গতি। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, এইটোকে আমি কৈছোঁ গতি বুলি। এতিয়া এই যিটো গতি, এই গতিটো আমি অলপ আগতে উল্লেখ কৰিছোঁ যে বিভিন্ন ধৰণে হ'ব পাৰে। এৰ পৰা বিলৈ আমি অসীম সংখ্যক বিভিন্ন পথেৰে যাব পাৰোঁ। এতিয়া এৰ পৰা বিলৈ মানুহজনে বেকা বেকিকেও যাব পাৰে, চিধাকেও যাব পাৰে, সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু সেইটো যিয়ে নহওক, এ আৰু বিৰ মাজত যেতিয়া অৱস্থান পৰিৱৰ্তন হ'ব সময় সাপেক্ষে, তাৰ লগত জড়িত কিছুমান ধাৰণা আমি সংজ্ঞাবদ্ধ বা ডিফাইন কৰি ল'ব লগা হয়। তাৰ প্ৰথম ধাৰণাটো হ'ল অতিক্ৰম কৰা দূৰত্ব। অতিক্ৰম কৰা দূৰত্ব বা ইংৰাজীত ক'ব এইটো ডিষ্টেন্স ট্ৰেভেল। আৰু দ্বিতীয় যিটো কথা আমি যিটো সংজ্ঞা আমি দিব লাগিব, সেইটো আমি হৰণ বুলি কওঁ বা ডিছপ্লেচমেণ্ট। মই দুইটা কথাই আলোচনা কৰিম। আমি কি বুজাইছোঁ, অতিক্ৰম কৰা দূৰত্ব মানে কি আৰু হৰণ মানে কি, দুইটা ধাৰণাই আমি আচলতে ল'বলৈ চেষ্টা কৰিম। এই এ আৰু বি বিন্দুৰ পৰা যিটো গতি, সেই গতিৰ সহায়তে আমি দুইটা ধাৰণা ল'বলৈ চেষ্টা কৰিম। এতিয়া ধৰা হ'ল যে এৰ পৰা বিলৈ মানুহজনে এই পথটোৰে গ'ল, এই পথটোলৈ গ'ল, এই পথটোৰে গ'ল। এই পথটোৰে এৰ পৰা বিলৈ যাওঁতে তেওঁ যিমান দূৰত্ব অতিক্ৰম কৰিব, সেইটোকে আমি ক'ম অতিক্ৰম কৰা দূৰত্ব বা ডিষ্টেন্স ট্ৰেভেল। এই পথেদি গ'লে ধৰি লোৱা হ'ল এৰ পৰা বিলৈ যাবলৈ মানুহজনক 50 চেণ্টিমিটাৰ দূৰত্বৰ প্ৰয়োজন হ'ব। এই পথটো হ'ল 50 চেণ্টিমিটাৰ। এইটো হ'ব অতিক্ৰম কৰা দূৰত্ব বা ডিষ্টেন্স ট্ৰেভেল। আৰু এইটো নিৰ্ভৰ কৰিব মানুহজনৰ পথটোৰ ওপৰত, কি পথেৰে তেওঁ এৰ পৰা বিলৈ গৈছে। যদি তেওঁ বেলেগ এটা পথেৰে গ'লহেঁতেন, এই অতিক্ৰম কৰা দূৰত্ব বা ডিষ্টেন্স ট্ৰেভেলৰ যিটো ভেলু বা মান, সেই মানটো বেলেগ বেলেগ হ'লহেঁতেন। অন্য হাতেদি যেতিয়া আমি হৰণ বা ডিছপ্লেচমেণ্টৰ কথা ক'ম, এইটো আন একো নহয়, মানুহজন এৰ পৰা বিলৈ গৈছে, এৰ পৰা বিলৈ যাব পৰা আটাইতকৈ যিটো চুটি পথ, সেই চুটি পথটোৰ যিটো দৈৰ্ঘ্য, সেইটোকে আমি ক'ম হৰণ বা ডিছপ্লেচমেণ্ট। When this guy travels from A to B, the shortest distance between these 2 points, or the shortest path between these 2 points will be called displacement. The distance between 2 points, the shortest distance between these 2 points will be called displacement. এক হৰণ বুলি ক'ম আমি। গতিকে কি হ'ব যে মানুহজন যি পথেৰে নাযাওক, এৰ পৰা বিলৈ যেতিয়া যাব, তাৰ হৰণটো সদায় এৰ পৰা বিৰ মাজৰ যিটো ষ্ট্ৰেইট লাইন বা সৰল ৰেখাডালৰ যিটো দূৰত্ব, সেইটোৱে হ'ব। এইফালেদি সৰল ৰেখাডালৰ দূৰত্ব ধৰি ল'লোঁ 3 চেণ্টিমিটাৰ। গতিকে কি হ'ব যে এই যেতিয়া অৱস্থান সলনি কৰিছে T1 সময়ৰ পৰা T2 সময়লৈ, এৰ পৰা বি লৈ, তেতিয়া এই যিটো যাত্ৰা বা এই গতি কৰাৰ সময়ত আমাৰ
অতিক্ৰম কৰা দূৰত্ব হ'ব 50 সেন্টিমিটাৰ আৰু হৰণ হ'ব 30 সেন্টিমিটাৰ। অতিক্ৰম কৰা যিটো দূৰত্ব সেই দূৰত্বৰ মানটো মই উল্লেখ কৰিছোঁ যে পথটোৰ ওপৰত নিৰ্ভৰ কৰিব। মানুহজনে যদি ইয়াৰ সলনি বেলেগ এটা পথেৰে গ'লহেঁতেন হয়তো একা বেকাকৈ এনেকৈ হয়তো সেইটো 60 সেন্টিমিটাৰো হ'ব পাৰিলেহেঁতেন বা 70 সেন্টিমিটাৰো হ'ব পাৰিলেহেঁতেন। গতিকে অতিক্ৰম কৰা দূৰত্ব বা ডিষ্টেঞ্চ ট্ৰেভেলটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব? সেইটো নিৰ্ভৰ কৰিব কোনটো পথেৰে মানুহজনে এৰ পৰা বিলৈ গৈছে। কিন্তু হৰণ বা ডিছপ্লেচমেণ্টৰ যিটো মান সেই মানটো কিন্তু সলনি নহয়, কাৰণ এৰ পৰা বিলৈ সদায় আমি এডালেই সৰল ৰেখা নিব পাৰোঁ। এই সৰল ৰেখাডালৰ দূৰত্বটো বা সৰল ৰেখাডালৰ যিটো দৈৰ্ঘ্য সেইটো সদায় নিৰ্দিষ্ট হৈ থাকে। গতিকে মানুহজনে যি পথেৰেই নাযাওক মানুহজনৰ হৰণ হ'ব 30 সেন্টিমিটাৰ আৰু পথৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ অতিক্ৰম কৰা দূৰত্ব ভিন্ন ভিন্ন হ'ব। এতিয়া এই অতিক্ৰম কৰা দূৰত্ব বা হৰণৰ ওপৰত নিৰ্ভৰ কৰি আমি আৰু দুটা প্ৰকাশ ৰাশি সংজ্ঞাবদ্ধ কৰিম। সেই প্ৰকাশ ৰাশিডালক দুটাক আমি ক'ম দ্ৰুতি বা স্পীড আৰু বেগ বা ভেল'চিটি। আমি আলোচনা কৰিম এই দুটা কি। দ্ৰুতি আন একো নহয়, আমি স্পীড শব্দটো খুব ব্যৱহাৰ কৰোঁ সচৰাচৰ সাধাৰণতে, কিন্তু যিটো অৰ্থত আমি স্পীড শব্দটো ব্যৱহাৰ কৰোঁ আচলতে সেইটো তাৰ সংজ্ঞা নহয়। দ্ৰুতি বুলি ক'লে আচলতে পদাৰ্থ বিজ্ঞানত আমি সংজ্ঞাটো এনেধৰণে দিওঁ যে অতিক্ৰম কৰা দূৰত্ব যিটো হাৰত অতিক্ৰম কৰিছে সেইটোক আমি দ্ৰুতি বুলি কওঁ, বা যিটোক আমি লিখিব পাৰোঁ এনেধৰণে অতিক্ৰম কৰা দূৰত্ব, মই খুব চমুকৈ লিখিছোঁ ইয়াত, অতিক্ৰম কৰা দূৰত্ব লিখি দিছোঁ চুটিকৈ। আৰু যদি এই অতিক্ৰম কৰা দূৰত্ব বা দূৰত্বখিনি অতিক্ৰম কৰিবলৈ যিটো সময় লাগিলে সেই সময়টোৰে যদি আমি হৰণ কৰি দিওঁ, অৰ্থাৎ প্ৰতি একক সময়ত যিটো দূৰত্ব অতিক্ৰম কৰা হয় সেইটোকে আমি দ্ৰুতি বুলি কওঁ। অন্যহাতেদি বেগ বা ভেল'চিটিৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া আমি কি কৰিব লাগিব? এই অতিক্ৰম কৰা দূৰত্ব আমি ল'ব নোৱাৰোঁ, আমি ওপৰত ল'ব লাগিব হৰণ বা ডিছপ্লেচমেণ্ট। আৰু এই হৰণ বা ডিছপ্লেচমেণ্টৰ যিটো মান সেই মানটো আমি সময়ৰ ব্যৱধানেৰে হৰণ কৰিব লগা হয়। অৰ্থাৎ প্ৰতি একক সময়ত যি হৰণ সংঘটিত হয় সেইটোক আমি বেগ বা ভেল'চিটি বুলি কওঁ। এতিয়া যেতিয়া দ্ৰুতিৰ কথা কওঁ আৰু যেতিয়া বেগৰ কথা কওঁ এই দুটাৰ মাজত এটা পাৰ্থক্য আছে। এই পাৰ্থক্যটো হ'ল যে এইটো এনেকুৱা এক ধৰণৰ প্ৰকাশ ৰাশি যিটো প্ৰকাশ ৰাশিক আমি বিশেষ এটা নাম দিওঁ, সেই নামটো হ'ল স্কেলাৰ। এইটোক আমি কওঁ স্কেলাৰ ৰাশি। আৰু বেগ হ'ল এনেকুৱা ধৰণৰ এটা প্ৰকাশ ৰাশি যাক আমি নাম দিওঁ ভেক্টৰ ৰাশি। এতিয়া মই ভেক্টৰ ৰাশি আৰু স্কেলাৰ ৰাশিৰ বিভিন্ন বা মূল ধৰ্ম কথা উল্লেখ কৰিম। যেতিয়া আমি দ্ৰুতি বা স্পীডৰ কথা কওঁ তেতিয়া কি হয় যে আমি তাৰ কেৱল মান নিৰ্দেশ কৰিব লগা হয়, তাৰ কোনো দিশৰ কথা আমি উল্লেখ কৰিব লগা নহয়। দিশৰ কথা কি কাৰণ কিয় উল্লেখ কৰিব লগা নহয়, মই ইতিমধ্যে তোমালোকক দেখাইছিলোঁ যে এৰ পৰা বিলৈ যেতিয়া যায় বিভিন্ন পথেদি যায়, ধৰি ললোঁ এই পথটোৰে গ'ল, তেওঁ যেনেকৈ নাযাওক য'ৰ পৰা যলৈকে নাযাওক সেইটো নিৰ্ভৰ নকৰে, মুঠতে কিমান দূৰ অতিক্ৰম কৰিছে, যিটো পথেৰে গৈছে সেইটোৱে হ'ল অতিক্ৰম কৰা দূৰত্ব। সেইটো সময়ৰে যিমান সময় লাগিছে এইখিনি অতিক্ৰম কৰিবলৈ যদি T2 - T1 সময় লাগিছে তেতিয়াহ'লে এইটো হৰণ কৰি দিলে আমি এটা দ্ৰুতি পালোঁ। তাৰ কেৱল এটা মান থাকে, তাৰ কোনো দিশৰ কথা নাথাকে। কিন্তু যেতিয়া আমি বেগ বা ভেল'চিটিৰ কথা কওঁ তেতিয়া কিন্তু সেই বেগ বা ভেল'চিটিটো কিন্তু যিকোনো পথেৰে হ'ব নোৱাৰে। কি কাৰণে নোৱাৰে? কাৰণ আমি কৈছোঁ যে এৰ পৰা বিলৈ আটাইতকৈ চুটি পথ যিটো সেই চুটি পথটোৰ দৈৰ্ঘ্যটোক আমি হৰণ বুলি কৈছোঁ। গতিকে তাৰ এটা দিশ থাকিব, নিৰ্দিষ্ট দিশ থাকিব। যিহেতু হৰণৰ দিশ থাকিব বেগৰো দিশ থাকিব। বেগ বুলি ক'লে আমি কি বুজিম? তাৰ এটা মান থাকিব আৰু কোন দিশত গৈছে সেই দিশটোৰ কথাও আমি উল্লেখ কৰিব লাগিব। এই স্কেলাৰ বা ভেক্টৰ ৰাশিবিলাকৰ উদাহৰণ আৰু ভৱিষ্যতে আৰু তোমালোকে পাবা উচ্চ শ্ৰেণীবিলাকত। এই দুটা মাত্ৰ উদাহৰণ এই মুহূৰ্তত আমি তোমালোকৰ আগত দাঙি ধৰিলোঁ। যে দ্ৰুতি আৰু বেগৰ মাজৰ যিটো পাৰ্থক্য বা স্পীড বা ভেল'চিটিৰ মাজৰ যিটো ডিফাৰেঞ্চ সেই কথাটো বুজি পাবলৈ এটা খুব সহজ উদাহৰণ আমি ইয়াত লওঁ। ধৰি ল'লোঁ এজন মানুহে এ বিন্দুৰ পৰা নিজৰ যাত্ৰাটো আৰম্ভ কৰিলে T1 সময়ত। T1 সময়ত তেওঁৰ অৱস্থান আছিলে এ। এতিয়া অকোৱা পকোৱা পথেৰে গৈ 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 মানুহজনে T2 সময়ত আকৌ এ বিন্দুতে ঘূৰি পালে।
আৰম্ভ কৰিছিল এ বিন্দুৰে গৈ 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 মানুহজনে আকৌ একেটা বিন্দুতে ভৰি থলেগৈ টি2 সময়ত একেটা বিন্দু এতে অৱস্থান ললেগৈ টি2 সময়ত এতিয়া এই মানুহজনৰ যদি দ্ৰুতি উলিয়াব লগা হয় তেতিয়া আমি কি কৰিব লাগিব এই পথটোৰে কিমান দূৰ তেওঁ গ'ল সেইটো আমি উলিয়াব লাগিব এই যেটো পথ এই পথটোৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব ধৰি লোৱা হ'ল এই পথটোৰ দৈৰ্ঘ্য 100 সেন্টিমিটাৰ তেতিয়া হলে এই 100 সেন্টিমিটাৰটো হ'ব ডিসটেন্স ট্ৰেভেল বা অতিক্ৰম কৰা দূৰত্ব ধৰি ললো আমি এইখিনি বস্তু অতিক্ৰম কৰিবলৈ তেওঁ 10 সেকেন্ড সময় লাগিলে তেতিয়া হলে আমি কি কৰিব লাগিব 10 সেন্টিমিটাৰক 10 সেকেন্ডেৰে হৰণ কৰি দিলে আমি কি পাম তাৰ স্পিড বা দ্ৰুতিটো পাম যেটো হ'বগে 10 সেন্টিমিটাৰ প্ৰতি সেকেন্ড কিন্তু যেতিয়া আমি হৰণৰ কথা কওঁ হৰণত আমি কি কৈছিলো যে যেটো আৰম্ভণিৰ বিন্দু বা আৰম্ভণিৰ যেটো অৱস্থান আৰু শেষৰ যেটো অৱস্থান হিহতৰ মাজৰ আটাইতকৈ সমু পথটোৰে যেটো দূৰত্ব এটোক আমি হৰণ বুলি কৈছিলো এতিয়া কথাটো হলে মানুহজনে এ বিন্দুটোৰ পৰা আৰম্ভ কৰি ঘূৰি পকি আকৌ এ বিন্দুটোৱে পালে গতিকে প্ৰথম বিন্দু আৰু শেষৰ যেটো বিন্দু বা প্ৰথম অৱস্থান বা শেষৰ অৱস্থানৰ যেটো পাৰ্থক্য এই পাৰ্থক্যটো কিমান হ'লে 0 গতিকে এই যেটো গতিত মানুহজনে এ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি আকৌ এ বিন্দুৱে পালেগৈ ইয়াত কিন্তু হৰণৰ মানটো 0 হ'ব গতিকে এই মানুহজনে যদিও যথেষ্টখিনি ঘূৰা পকা কৰি আকৌ এ বিন্দুতে পালেগৈ তেওঁৰ দ্ৰুতি থাকিব দ্ৰুতিৰ মানটো ইয়াত আমি পালো 10 সেন্টিমিটাৰ প্ৰতি সেকেন্ড কিন্তু তেওঁৰ যেটো বেগ বা ভেলোসিটি হেতু কিন্তু হ'ব 0 কাৰণ তেওঁৰ অৱস্থানৰ পৰিৱৰ্তন নঘটিল টি2 পৰা টি1 সময়লৈ যেতিয়া তেওঁ গ'ল তেওঁ একেটা অৱস্থানতে থাকিল গতিকে তেওঁৰ বেগ হ'ব 0 কিন্তু তেওঁৰ দ্ৰুতিৰ মানটো হ'ব 10 সেন্টিমিটাৰ প্ৰতি সেকেন্ড গতিকে এইটো এটা উদাহৰণ যাৰ সহায়ত দ্ৰুতি বা বেগৰ পাৰ্থক্যটো আমি খুব সহজতে বুজি পাব পাৰো আমি হৰণ আৰু অতিক্ৰম কৰা দূৰত্বৰ কথা পাতি আছিলো আৰু তাৰ পৰা আমি গৈছিলো দ্ৰুতি আৰু বেগৰ ধাৰণালৈ এতিয়া এটা সম্পৰ্ক স্থাপন কৰিব পাৰি হৰণ আৰু অতিক্ৰম কৰা দূৰত্বৰ মাজত যেহেতু অতিক্ৰম কৰা দূৰত্বটো যিকোনো কথাৰে হ'ব পাৰে হৰণটো হ'ল আটাইতকৈ চুটি পথটোৰ দৈৰ্ঘ্য গতিকে আমি খুব সহজতে এই কথাটো আচলতে বুজি পাব পাৰো যে কোনো এটা ব্যৱস্থা বা কোনো এজন মানুহৰ গতিৰ ফলত যি হৰণ হয় সেই হৰণৰ যেটো মান এই হৰণৰ মানটো সদায় অতিক্ৰম কৰা দূৰত্বতকৈ কম হ'ব অতিক্ৰম কৰা দূৰত্বতকৈ কম হ'ব কেতিয়াবা সমান হ'ব পাৰে এই সমান কথাটো মই আলোচনা কৰিম হয় সমান হ'ব পাৰে বা অতিক্ৰম কৰা দূৰত্বতকৈ কম হ'ব পাৰে তাতকৈ বেছি কেতিয়াও হ'ব নোৱাৰে কাৰণ যি পথেৰে নাযাওক এই অতিক্ৰম কৰা দূৰত্বৰ মানটো হৰণৰ মানতকৈ বেছি হোৱাটো স্বাভাৱিক কাৰণ এ আৰু বি দুটা বিন্দু যদি আমি লওঁ যদি মানুহজনে এই পথেৰে যায় তেতিয়াহ'লে তেওঁৰ যেটো হৰণ এই হৰণৰ যেটো মান এই হৰণৰ মানটো অতিক্ৰম কৰা দূৰত্বতকৈ কম হ'বই কেৱল এটা মাত্ৰ পথেৰে যদি তেওঁ যায় তেওঁ যদি এ পৰা বি লৈ সিধা সিধিকৈ যায় তেতিয়া কি হ'ব তেওঁৰ হৰণ আৰু অতিক্ৰম কৰা দূৰত্ব একে হ'ব দুইটা সমান হ'ব অন্যান্য যিবিলাক পথ থাকিব গোটেইবিলাক পথৰ কাৰণে হৰণৰ মানটো অতিক্ৰম কৰা দূৰত্বতকৈ কম হ'ব আৰু ইয়াৰ পৰা যেহেতু আমি দ্ৰুতি আৰু বেগৰ ধাৰণাটোৰ কথা পাতিছিলো ইফালে হ'ব লাগে বেগৰ মান দ্ৰুতিৰ মানতকৈ সদায় সমান বা কম হ'ব কাৰণ অতিক্ৰম কৰা দূৰত্বক যদি আমি সময়ৰ ব্যৱধানেৰে হৰণ কৰি দিওঁ তেতিয়া আমি দ্ৰুতি পাওঁ হৰণক যদি সময়েৰে হৰণ কৰি দিওঁ আমি কি পাওঁ বেগ পাওঁ গতিকে বেগৰ যেটো মান সেই বেগৰ মানটো দ্ৰুতিৰ মানৰ হয় সমান হ'ব নহয় দ্ৰুতিতকৈ সৰু হ'ব কেতিয়া সমান হ'ব যদি মানুহজনে এ পৰা বি লৈ এডাল সৰল ৰেখাৰে গতি কৰে আটাইতকৈ চুটি পথটোৰে যেতিয়া গতি কৰিব তেতিয়া বেগ আৰু দ্ৰুতি সমান হ'ব হৰণ আৰু অতিক্ৰম কৰা দূৰত্ব সমান হ'ব অন্যান্য সকলো যিকোনো পথৰ কাৰণে কি হ'ব হৰণ আৰু দ্ৰুতিৰ মান হৰণ আৰু দ্ৰুতিৰ মান অতিক্ৰম কৰা দূৰত্ব আৰু বেগৰ মানতকৈ বেছি হ'ব এতিয়া আমি এই বিশেষ উদাহৰণটোলৈ যাম যেটো উদাহৰণত বেগ আৰু দ্ৰুতিৰ মানটো সমান হয় বা হৰণ আৰু অতিক্ৰম কৰা দূৰত্বৰ মানটো সদায় সমান হয় অৰ্থাৎ আমি যি এটা বিশেষ গতিৰ কথা পাতিম যেটো গতিত
হৰণ আৰু অতিক্ৰম কৰা দূৰত্বৰ মান সমান হ'ব, বেগ আৰু দ্ৰুতিৰ মান সমান হ'ব। তোমালোকে ইতিমধ্যে বুজি পাইছে এই গতিটো কি হ'ব। এই গতিটো হ'ব এডাল সৰল ৰেখাৰে কৰা গতি। অৰ্থাৎ আমি এইবিলাক গতিৰ কথা আলোচনা কৰিম যিবিলাক গতিত অৱস্থানটো সদায় এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ এডাল সৰল ৰেখাৰে সলনি ঘটে। এই পথেৰেই এ পৰা বিলৈ মানুহজনে বা ব্যৱস্থা এটাই নিজৰ অৱস্থান পৰিৱৰ্তন ঘটাব। এই গতিবিলাকক আমি কওঁ সৰল ৰৈখিক গতি। সৰল ৰৈখিক গতি বা ইংৰাজীত ক'লে আমি কওঁ এইটোক লিনিয়াৰ মোশ্যন, ৰেক্টিলিনিয়াৰ মোশ্যন বুলিও কোৱা হয়। সৰল ৰেখাৰে গতি কৰে কাৰণে সৰল ৰৈখিক গতি, ৰেক্টিলিনিয়াৰ মোশ্যন বা লিনিয়াৰ মোশ্যন যি নকওঁ। গতিকে এই বিশেষ যিটো গতি, এই গতিবিধৰ কাৰণে দ্ৰুতি আৰু বেগৰ মানটো সদায় একেই হ'ব, হৰণ আৰু অতিক্ৰম কৰা দূৰত্বৰ মানটো সদায় একে হ'ব। এই কথাখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া এই সৰল ৰৈখিক গতিৰ লগত যেতিয়া আমি বেগৰ ধাৰণাটো বা দ্ৰুতিৰ ধাৰণাটো জড়িত কৰিবলৈ চেষ্টা কৰিম, দুইটাৰ মান যিহেতু একে, আমি বেগৰ কথাই পাতিম, বেগৰ মানটোৱে দ্ৰুতিৰ মানো হ'ব। ইয়াত কি হ'ব যে আগতে আমি উল্লেখ কৰিছিলোঁ বেগ মানে হ'ল হৰণ, আৰু হৰণক ইংৰাজীত কৈছিলোঁ আমি ডিছপ্লেচমেণ্ট, আৰু সেইখিনি হৰণ ঘটিবলৈ যিটো সময় লাগে সেই সময়েৰে আমি হৰণ কৰিলে আমি পাওঁ বেগ। এতিয়া যেতিয়া এডাল সৰল ৰেখাৰে গতি কৰিব কোনো এটা ব্যৱস্থা বা এজন মানুহে এৰ পৰা বি লৈ, তেতিয়া এই সম্পৰ্কটো ঠিক একেধৰণেই থাকিব। যদি এনেকুৱা হয় যে t1 সময়ত এ বিন্দুত আছিল, t2 সময়ত বি বিন্দু পালেগৈ, তেতিয়াহ'লে যিটো মানুহজন বা ব্যৱস্থাটোৰ যিটো বেগ হ'ব, সেই বেগৰ মানটো হ'ব এ পৰা বিলৈ যিটো দূৰত্ব, সেইটোক আমি এ বি বুলি লিখিছোঁ, আৰু তলত কি থাকিব t2 মাইনাছ t1, যিমান সময় লাগিলে এৰ পৰা বি পাবলৈ। এইটোক আমি যদিও বেগ বুলি কওঁ, আচলতে এইটোক আমি ক'ব লাগে গড় বেগ বুলি। আচল নামটো হ'ল গড় বেগ, ইংৰাজীত কোৱা হয় এইটোক এভাৰেজ ভেলচিটি বা মেগনিচিউড অফ এভাৰেজ ভেলচিটি। গড় বেগৰ যিটো মান, সেই মানটো হ'ব এইটো। দ্ৰুতিৰ মানটো একেই হ'ব কাৰণ এইটো এটা সৰল ৰৈখিক গতি, এডাল সৰল ৰেখাৰে গতি কৰিছে, গতিকে ইয়াত দ্ৰুতি আৰু বেগৰ মানটো একেই হ'ব। গতিকে এইটো হ'ল তাৰ গড় বেগ। গড় বেগ মানে আমি কি বুজিলোঁ যে এৰ পৰা বিলৈ যাওঁতে প্ৰতি একক সময়ত মানুহজনে যিটো দূৰত্ব অতিক্ৰম কৰে সেইটোক আমি ক'ম গড় বেগ। গড় শব্দটো মই এইটো কাৰণে লগাইছোঁ কাৰণ এৰ পৰা বিলৈ যাওঁতে বিভিন্ন সময়ত মানুহজন বা ব্যৱস্থাটোৱে বেলেগ বেলেগ হাৰত গতি কৰিব পাৰে, কিন্তু আমি সেই বিভিন্ন হাৰবিলাকৰ কথা ধৰি থকা নাই। আমি মাত্ৰ আৰম্ভণিৰ বিন্দু আৰু শেষৰ বিন্দুটোৰ কথা লৈছোঁ। আৰম্ভণিৰ বিন্দুটোৰ পৰা শেষৰ বিন্দুটোলৈ যাবলৈ কিমান সময় লাগিছে সেই কথাটো ধৰি লৈছোঁ, আৰু এই দূৰত্বটোক যেতিয়া আমি সময়ৰ ব্যৱধানেৰে হৰণ কৰি দিছোঁ, আমি যিটো বস্তু পাইছোঁ সেইটোক আমি গড় বেগ বুলি কৈছোঁ। কিন্তু এতিয়া মই যেনেকৈ উল্লেখ কৰিলোঁ, এনেকুৱাও হ'ব পাৰে যে মাজতে এনেকুৱা এটা সময় আছিলে t3, যি সময়খিনিত যিটো বেগ আছিলে এই মানুহজনৰ বা ব্যৱস্থাটোৰ, সেই বেগটো এই গড় বেগৰ মানতকৈ বেলেগো হ'ব পাৰে। গতিকে এই ধৰণৰ যিবিলাক বিভিন্ন যাত্ৰাৰ বা গতিপথৰ বিভিন্ন বিভিন্ন বিন্দুত বেলেগ বেলেগ সময়ত যিবিলাক বেগ হ'ব, সেইবিলাককো এটা আমি বিশেষ নাম দিম। সেই নামটো হ'ব ইনষ্টেণ্টেনিয়াছ ভেলচিটি বা তাৎক্ষণিক বেগ, ইনষ্টেণ্টেনিয়াছ ভেলচিটি বা অসমীয়াত তাৎক্ষণিক বেগ। ই গড় বেগৰ কথা নুবুজায়, ই নিৰ্দিষ্ট এটা সময়ত ব্যৱস্থাটো বা মানুহজনৰ বেগ কিমান সেই কথাটো নিৰ্দেশ কৰে। এই মানটো গড় বেগৰ মানৰ লগত বেলেগো হ'ব পাৰে। ধৰি ল'লোঁ আমি এখন গাড়ীৰে ডিমৰ পৰা শিৱসাগৰলৈ গৈ আছোঁ, 20 কিলোমিটাৰ দূৰত্ব, আমাক অতিক্ৰম কৰিবলৈ 20 মিনিট সময় লাগিলে। গতিকে তাৰ কাৰণে আমি যেতিয়া আমি গড় বেগ উলিয়াবলৈ যাম, তেতিয়া আমি উলিয়াব লাগিব কি 20 কিলোমিটাৰ, আমাক সময় লাগিলে 20 মিনিট। এইটো যেতিয়া হৰণ কৰি দিম, এইটোক আমি কি পাম, এইটোক আমি গড় বেগ সময় পাম। কিন্তু এনেকুৱাওতো হ'ব পাৰে যে যেতিয়া ডিমৰ পৰা শিৱসাগৰলৈ আমি গৈছিলোঁ, বাজতে 2 মিনিটৰ কাৰণে আমি ক'ৰবাত ৰ'লোঁ, ৰৈ থকাৰ সময়ত আমাৰ বেগটো হ'ব 0। গতিকে সেই 0 বেগটো এই গড় বেগৰ লগত নিমিলিব।
বা যেতিয়া ডিমৰ পৰা আমি শিৱসাগৰলৈ গৈ থাকিম আমাৰ গাড়ীখনৰ যিটো বেগ হ'ব সেইটো উঠা নমা কৰি থাকিব, কেতিয়াবা বেছি হ'ব, কেতিয়াবা কম হ'ব, কেতিয়াবা শূন্য হ'ব পাৰে। গতিকে এই যে বেলেগ বেলেগ সময়ত যিবিলাক বেগ হ'ব সেইবিলাকক কম আমি তাৎক্ষণিক বেগ বা ইনষ্টেণ্টেনিয়াছ ভেলচিটি। আৰু এই গোটেই যাত্ৰাৰ সময়ছোৱাত ডিমৰ পৰা শিৱসাগৰ পাওঁতে আমাৰ যিটো এভাৰেজ বা গড় যিটো বেগ সেইটোক আমি কেনেধৰণে উলিয়াম, ডিমৰ পৰা শিৱসাগৰৰ দূৰত্ব আৰু আমাক কিমান সময় লাগিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে আমি মূলতঃ এই গড় বেগৰ ধাৰণাটোৰ লগতে আমাৰ আলোচনাখিনি কেন্দ্ৰিত কৰি ৰাখিম। ইনষ্টেণ্টেনিয়াছ ভেলচিটিৰ কথা বা তাৎক্ষণিক বেগৰ কথা আমি মাত্ৰ উল্লেখে কৰিলোঁ, কাৰণ ইয়াৰ বিষয়ে আচলতে ধাৰণা ল'বলৈ আমি অলপ উচ্চ শ্ৰেণী পাবগৈ লাগিব। অন্ততঃ একাদশ বা দ্বাদশ শ্ৰেণীৰ যিখিনি গণিত, যাক আমি কলন গণিত বুলি কওঁ বা কেলকুলাছ, তাৰ সহায়ত আমি আচলতে ইনষ্টেণ্টেনিয়াছ ভেলচিটিৰ ধাৰণাটোৰ কথা বুজিব পাৰোঁ। যদিও মই প্ৰাৰম্ভিক ধাৰণা এটা দিবলৈ চেষ্টা কৰিম, এইখিনি ধাৰণা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সিমান প্ৰয়োজনীয় নহয়, গড় বেগৰ ধাৰণাটো যিমান প্ৰয়োজনীয় হ'ব। মই মাত্ৰ এটা থুলমূল ধাৰণা আগবঢ়াম ইনষ্টেণ্টেনিয়াছ ভেলচিটি মানে আচলতে আমি কি বুজাব খুজিছোঁ। ধৰি ল'লোঁ আকৌ একেটাই উদাহৰণ আমি লৈছোঁ, আমি ডিমৰ পৰা শিৱসাগৰলৈ গৈ আছোঁ, ডিমৰটো A বুলি লিখিলোঁ, শিৱসাগৰ B বুলি লিখিলোঁ। ডিমৰ পৰা শিৱসাগৰলৈ আমি ধৰি ল'লোঁ এডাল সৰল ৰেখাৰে আমি গৈ আছোঁ, যদিও সৰল ৰেখা নহয়, আমি সহজ উদাহৰণৰ কাৰণে এডাল সৰল ৰেখা বুলি ধৰি ল'লোঁ। ৰেক্টিলিনিয়াৰ মোচন বা লিনিয়াৰ মোচনৰ কথা বুজিবলৈ যাওঁতে সৰলৰৈখিক গতি, এটুকুৰা 20 কিলোমিটাৰ, আমাক লাগিলে 20 মিনিট, আমি এভাৰেজ বা গড় বেগ আমি উলিয়াই থৈছোঁ। এতিয়া ধৰি লওক কোনোবাই আমাক সুধিলে যে 11 বজাত আমি দিনৰ 11 বজাত ডিমৰ পৰা আৰম্ভ কৰিলোঁ, 11:20 আমি শিৱসাগৰ পালোগৈ। আমাক কোনোবাই সুধিলে যে 11:05 তোমাৰ বেগ কিমান আছিল। তুমি যেতিয়া 11:05 হয়তো ৰাজবাহীখন পাইছিলেগৈ, তেতিয়া তাৰ বেগটো কিমান আছিল, সেই পাৰ্টিকুলাৰ সময়খিনিত বা সেই বিশেষ সময়খিনিত তাৰ বেগ কিমান আছিল। সেই বেগটো উলিয়াবলৈ যাবলৈ আমি কি কৰিব লাগিব, সাধাৰণতে কলন গণিতত এটা পদ্ধতিৰ আশ্ৰয় লোৱা হয়, এইটোক লিমিট বা লিমিটৰ ধাৰণা বুলি কোৱা হয়। আমি কি কৰিম, এই 11:05 আশে পাশে দুটা সময়ৰ কথা চিন্তা কৰিম। ধৰি ল'লোঁ আমি 11:04 আৰু 11:06। খুব ওচৰে পাজৰে থকা দুটা সময় আমি ল'লোঁ। 11:05 এইখিনিত আছে, 11:04 ইয়াত আছে, 11:06 ইয়াত আছে। গতিকে 11:05 যদি আমি তাৎক্ষণিক বেগ বা ইনষ্টেণ্টেনিয়াছ ভেলচিটি উলিয়াবলৈ লগা হয়, তেতিয়া আমি কি কৰিম, 11:06 ক'ত পাইছিলোঁগৈ, ধৰি ল'লোঁ এইটো D। 11:04 ধৰক আমি C পাইছিলোঁগৈ। C পৰা D লৈ যাবলৈ আমাক সময় লাগিলে ধৰক ডেল্টা T। তেতিয়াহ'লে আমাৰ তাৎক্ষণিক বেগ 11:05 কিমান হ'ব, C আৰু Dৰ মাজৰ দূৰত্ব আৰু সেইখিনি অতিক্ৰম কৰোঁতে যিটো সময় লাগিলে ডেল্টা T। কিন্তু এই ডেল্টা T বা যিটো সময় লাগিব, সেই সময়টো খুব কম হ'ব লাগিব। অৰ্থাৎ যিটো সময়ত আমি আচলতে তাৎক্ষণিক বেগ উলিয়াই আছোঁ, তাৰ খুব ওচৰে পাছৰে দুটা সময়ত আচলতে আমি দূৰত্বটো লৈ হৰণ কৰিলে আমি কি পাম, ইনষ্টেণ্টেনিয়াছ ভেলচিটি পাম বা তাৎক্ষণিক বেগ আমি পাম। এইখিনি কথা ইমানতে ক'লোঁ, কাৰণ পিছৰখিনি কথা ভালদৰে বুজি পাবলৈ ইয়াত কলন গণিতৰ প্ৰয়োজন হ'ব, যিখিনি একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া গণিতত অৱকলন বা অৱকলন গণিত পঢ়িব, তেতিয়া তেওঁলোকে এইখিনি কথা খুব বেছি ভালকৈ বুজিব পাৰিব। এতিয়া আমি গড় বেগৰ কথালৈ আকৌ ঘূৰি যাওঁ। যদি এনেকুৱা হয় যে এটা বস্তু বা এটা ব্যৱস্থা আছে, যিটো ব্যৱস্থাই এডাল সৰল ৰেখাৰে গতি কৰি থাকোঁতে সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰি থাকে, তেতিয়াহ'লে আমি সেই গতিটোক সুষম গতি বা ইউনিফৰ্ম মোচন বুলি কওঁ। If a body covers equal distance at equal intervals of time during its motion, we will call it uniform motion. অৰ্থাৎ ধৰি ল'লোঁ এইটো এটা গতি, এৰ পৰা বিলৈ ৰেক্টিলিনিয়াৰ বা সৰলৰৈখিক গতি। এতিয়া প্ৰথম 10 মিনিটত ধৰি লোৱা হ'ল এই গতিটোত ইয়াত অতিক্ৰম কৰিলে 10 কিলোমিটাৰ। এই গতিৰ ফলত আমি 10 মিনিটত 10 কিলোমিটাৰ স্থান অতিক্ৰম কৰিলোঁ, দূৰত্ব অতিক্ৰম কৰিলোঁ। এতিয়া যদি এনেকুৱা হয় যে পিছৰ 10 মিনিটতো আমি 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁ, তাৰ পিছৰ 10 মিনিটতো আমি 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁ, অৰ্থাৎ সমান সমান সময়ৰ ব্যৱধানত যদি আমি গতিৰ সময়ছোৱাত বা যাত্ৰাৰ সময়ছোৱাত সমান সমান দূৰত্ব অতিক্ৰম কৰোঁ, সেইটোক আমি ক'ম সুষম গতি। সুষম গতি, ইউনিফৰ্ম
মোশন এটুক আমি কম সুষম গতি যদি এনেকুৱা নহয় সমান সমান সময়ৰ ব্যৱধানত যদি বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰা হয় বা অন্য অৰ্থত ক'বলৈ গ'লে যদি বেগৰ মানটো বিভিন্ন সময়ত বেলেগ বেলেগ হয় এটুক আমি নন ইউনিফৰ্ম বা বিষম গতি বুলি কম এটুক আমি কম বিষম গতি বা নন ইউনিফৰ্ম মোশন বিষম গতি বা সুষম গতি সুষম গতি মানে কি কৈছিলো সমান সমান দূৰত্বত সময়ৰ ব্যৱধানত যাত্ৰা কালত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে হেতু হ'ব সুষম গতি আৰু সমান সমান সময়ৰ ব্যৱধানত যদি বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে হেতু হ'ব বিষম গতি বা নন ইউনিফৰ্ম মোশন হেতুক আমি কম বিষম গতি এটু হল সুষম গতি এতিয়া যেতিয়া আমি সুষম গতিৰ কথা পাতো বা সুষম গতিৰ কথা আলোচনা কৰো তাৰ পদাৰ্থ বিজ্ঞানটো তুলনামূলকভাৱে খুবেই সহজ কাৰণ যিকোনো সময়ৰ ব্যৱধানত যেহেতু ই সমান সমান দূৰত্ব অতিক্ৰম কৰে গতিকে গোটেই যাত্ৰাৰ সময়ছোৱাত কি হ'ব ইয়াৰ বেগটো সদায় একেই থাকে ই সুষম বেগেৰে গতি কৰি থাকে গতিকে ই কিমান দূৰত্ব অতিক্ৰম কৰিলে এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত সেই বস্তুটো উলিওৱাটো একেবাৰে সহজ বা এটা বস্তুৱে যেতিয়া সুষম গতিৰে গতি কৰে তেতিয়া এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত সেই বস্তুটোৰ অৱস্থান বা মানুহজনৰ অৱস্থান ক'ত থাকিব মানুহজন ক'ত থাকিব হেতু নিৰ্ণয় কৰাটো একেবাৰে সহজ হৈ পৰে ধৰি ললো এই বিন্দুটোৰ পৰা আমি আৰম্ভ কৰিছিলো আমি যদি জানো যে মানুহ এই যাত্ৰাৰ সময়ছোৱাত সুষম গতিৰে মানুহজনে গতি কৰিব তেতিয়া হলে আমি জানো আৰু 10 মিনিটত যদি 10 কিলোমিটাৰ গৈছে 20 মিনিটত কিমান দূৰ জানো আমি খুব সহজতে উলিয়াই ল'ব পাৰো কিমান দূৰ যাব এটো আমি সহজতে উলিয়াই ল'ব পাৰো গতিকে এই সুষম গতি বা ইউনিফৰ্ম মোশনৰ ক্ষেত্ৰত যেটো আমাৰ দূৰত্ব অতিক্ৰম কৰা হয় বা যেটো হৰণৰ মান কাৰণ অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান আমি কৈছো যে ৰেক্টিলিনিয়াৰ মোশন বা সৰলৰৈখিক গতিৰ ক্ষেত্ৰত একে হয় ইয়াক যদি আমি s আখৰেৰে চিহ্নিত কৰো সেই s ৰ মানটো হ'ব v আৰু t ইয়াত v মানে বুজাব তাৰ বেগ সুষম বেগ আৰু t টো হ'ল কিমান সময় যাত্ৰাটো পাৰ কৰিছে বা এটো হ'ল সময়ৰ ব্যৱধান কিমান সময় হ'ল যাত্ৰাটো কৰাৰ আৰু এই v টো হ'ল তাৰ সুষম বেগ বা ইউনিফৰ্ম স্পিড ধৰি ললো 10 মিনিটত 10 কিলোমিটাৰ যায় গতিকে আমি খুব সহজতে উলিয়াব পাৰো 20 মিনিটত কিমান যাব 20 কিলোমিটাৰ 30 মিনিটত 30 কিলোমিটাৰ এটো একেবাৰে সহজ এটা সূত্ৰ বা আমি যদি খুব আখৰে প্ৰকাশ কৰিব লগা হয় এটো আমি এনে ধৰণে লিখিব পাৰো অতিক্ৰম কৰা দূৰত্ব একেটাই কথা এটো এইভাবে লিখিলে হ'ব কোনে গতিকে এটো হ'ব কি সুষম বেগৰ লগত সময়ৰ ব্যৱধানটো পূৰণ কৰিলে আমি অতিক্ৰম কৰা দূৰত্ব পাম এটো হ'ল সুষম গতিৰ ক্ষেত্ৰত কিন্তু আমি দেখা পোৱা সচৰাচৰ বেছিভাগ গতি সুষম গতি নহয় বেছিভাগ গতিয়ে আমি যিবিলাক চাৰিফাল আমি দেখা পাওঁ দৈনন্দিন জীৱনত সেইবিলাক হ'ল বিষম গতি আমি যেতিয়া খোজ কাঢ়ো গাড়ীখন যেতিয়া যায় তাৰ বেগৰ পৰিৱৰ্তন ঘটে যিকোনো এটা গতিশীল বস্তুৰে বেগৰ পৰিৱৰ্তন ঘটে গতি সদায় একেই হৈ নাথাকে খুব কমেই এনেকুৱা ধৰণৰ উদাহৰণ পোৱা যায় সাধাৰণতে দেখা পোৱা নাযায় এই প্ৰকৃতিত য'ত আমি সুষম গতি দেখিবলৈ পাওঁ গতিকে বিষম গতিত কি হয় আমি কৈছিলো যে সমান সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে বা আমি ক'ব পাৰো যে যাত্ৰাৰ কালছোৱাত বেগৰ মানটো বেলেগ বেলেগ হয় বেলেগ বেলেগ বেগেৰে বেলেগ বেলেগ সময়ত গতি কৰে সেইবিলাকক আমি কওঁ বিষম গতি বা নন ইউনিফৰ্ম মোশন নন ইউনিফৰ্ম মোশনৰ ক্ষেত্ৰত আমি এই ধৰণৰ যেটো দূৰত্ব অতিক্ৰম কৰা বা হৰণৰ যেটো আমি ইয়াত ফৰ্মুলা বা প্ৰকাশ ৰাখি লিখিলো এই ৰাখিটোৰ কোৰ ধৰণে পৰিৱৰ্তন ঘটিব তাৰ কাৰণে আমি কি কৰিব লাগিব আমি এনেকুৱা ধৰণৰ এটা চিত্ৰৰ কথা ইয়াত আলোচনা কৰিম ধৰি ললো যে এইফালে মই সময়ৰ ব্যৱধান উল্লেখ কৰিছো এইফালে অতিক্ৰম কৰা দূৰত্ব কথা উল্লেখ কৰিছো এতিয়া কি হ'ব যেতিয়া সুষম গতি যেতিয়া হ'ব এই বিন্দুটোৰ পৰা ধৰা হ'ল যাত্ৰা আৰম্ভ হৈছে যেহেতু সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰিব এটো ধৰি ললো সময় 10 সেকেন্ড 20 সেকেন্ড 30 সেকেন্ড এনেকা আমি লিখি ললো এইফালে আমি লিখি ললো ধৰক 10 মিটাৰ 20 মিটাৰ 30 মিটাৰ এনে ধৰণৰ লিখি লোৱা হ'ল এটা কি হ'ব যে মানুহজনে যেতিয়া আৰম্ভণিতে এই বিন্দুটোত আছিলে ধৰি লোৱা হ'ল 10 সেকেন্ড পাছত তেওঁ এই বিন্দুটোত পালেগৈ 10 মিটাৰ দূৰত্ব গতিকে 10 সেকেন্ড 10 মিটাৰ গতিকে এই বিন্দুটোত তেওঁ পাবগৈ তাৰ পাছত যেহেতু
সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিব 10ৰ পৰা 0ৰ পৰা 10 ছেকেণ্ডলৈকে যিমান দূৰ অতিক্ৰম কৰিছিলে 10ৰ পৰা 20 ছেকেণ্ডলৈকে একে দূৰত্ব অতিক্ৰম কৰিব গতিকে ইয়াত 10 মিটাৰ যদি গৈছিলে পিছতো 10 মিটাৰ যাব গতিকে 10ৰ পৰা গৈ তেওঁ পাবগৈ 20 মিটাৰ 20 ছেকেণ্ডত তাৰপিছত 30ত পাবগৈ তেওঁ 30 মিটাৰ 40ত পাবগৈ 40 মিটাৰ এনেধৰণে গুচি যাব যদি এই গোটেইকেইটা বিন্দু আমি যোগ কৰোঁ তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ এডাল সৰলৰেখা পাম গতিকে এইটো হ'ল আমাৰ সুষম গতিৰ কাৰণে যিটো চিত্ৰ হ'ব এইটো অতিক্ৰম কৰা দূৰত্ব আৰু সময়ৰ ব্যৱধানৰ মাজৰ যিখন চিত্ৰ এখন এনেকুৱা ধৰণৰ হ'ব কিন্তু যিবিলাক বিষম গতি হ'ব বিষম গতিবিলাকত আমি উল্লেখ কৰিছোঁ যে তাত সমান সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে তেনেকুৱা এটা উদাহৰণ আমি এনেকুৱা ধৰণে ল'ব পাৰোঁ ধৰি ল'লোঁ প্ৰথম 10 ছেকেণ্ডত 10 মিটাৰ গ'ল তাৰপিছৰ 10 ছেকেণ্ডত 20 মিটাৰ যদি যায় তেতিয়াহ'লে এইটো পাবগৈ 30ত তাৰপিছতো ধৰক 50ত পালেগৈ তাৰপিছতো 70ত পালেগৈ এখন এইফালে গুচি গ'ল এইটো হ'ব এটা বিষম গতিৰ উদাহৰণ এইটো হ'ব এটা বিষম গতিৰ উদাহৰণ এতিয়া বিষম গতিৰ উদাহৰণ বুলি কিয় কৈছোঁ কাৰণ ইয়াত যদি চাওঁ 10 ছেকেণ্ডত ইয়াত অতিক্ৰম কৰিছে 10 মিটাৰ পিছৰ 10 ছেকেণ্ডত কিন্তু সি 10 মিটাৰতকৈ বেছি অতিক্ৰম কৰিছে তাৰ পিছৰ 10 ছেকেণ্ডত তাতকৈও বেছি তাৰ 10 ছেকেণ্ডত তাতকৈও বেছি গতিকে একে সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে গতিকে এইটোক আমি ক'ম নন ইউনিফৰ্ম বা বিষম গতিৰ উদাহৰণ এইটোক আমি ক'ম ইউনিফৰ্ম মোশ্যন গতিকে এইটো আমি লিখিছোঁ ইয়াত অতিক্ৰম কৰা দূৰত্ব বা হৰণৰ লগত সময়ৰ যিটো চিত্ৰ সেইটো হ'ব সুষম গতিৰ কাৰণে আৰু বিষম গতিৰ কাৰণে এই চিত্ৰৰ সহায়ত আমি ইয়াক প্ৰকাশ কৰোঁ এই চিত্ৰখন আমি ব্যৱহাৰ কৰি পিছত প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমি যিখিনি কথা গতি সম্পৰ্কে আলোচনা কৰিলোঁ আমি একেবাৰে আৰম্ভ কৰিছিলোঁ মাত্ৰাৰ ধাৰণাৰে তাৰপিছত আমি গ'লোঁ বিভিন্ন ধৰণৰ সুষম বিষম গতিৰ ৰৈখিক চিত্ৰ সৰলৰৈখিক গতি এই ধৰণৰ বিভিন্ন ধাৰণাবিলাকৰ কথা যিবিলাক আমি আলোচনা কৰিলোঁ এইখিনিৰ আচলতে গতিৰ ধাৰণা বা গতিৰ যিটো আমাৰ আলোচনা এই আলোচনাখিনি সম্পূৰ্ণ হোৱা নাই পৰৱৰ্তী পৰ্যায়তো আমি ইয়াৰ ওপৰত এটা আলোচনা আমি অব্যাহত ৰাখিম কিন্তু আজিৰ এই আলোচনাখিনি সামৰাৰ আগতে তোমালোকে চিন্তা কৰিব পৰাকৈ এটা সৰু ঘৰত কৰিব পৰা কাম মই তোমালোকক দিছোঁ আৰু তোমালোক সকলোৱে শহাপহু আৰু কাছৰ সাধুটো প্ৰায় জানা নহয় এই দৌৰ মৰাৰ যিটো সাধু কাছ একেটা লাহে 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 গৈ থাকে শহাপহুটো মাজতে খুব খৰকৈ গৈ আকৌ শুই দিয়ে তাৰপিছত গৈ আকৌ খৰকৈ যায় কিন্তু কাছটোৰ লগ হ'বগৈ নোৱাৰে সেই সাধুটো আমি সকলোৱে জানো এতিয়া এই যে মই সুষম আৰু বিষম গতিৰ যিটো উদাহৰণ দিলোঁ কাছ আৰু শহাপহুৰ যিটো সাধু কথা আমি পাইছিলোঁ সেই সাধু কথাটো এই ৰৈখিক চিত্ৰটোৰ সহায়ত তোমালোকে বুজাবলৈ চেষ্টা কৰিবাচোন ঘৰত যদি পাৰা ইয়াৰ শহাপহুৰ যিটো গতি আৰু কাছৰ যিটো গতি এই গতি দুটাক এই দুইডাল ৰেখাৰ ভিতৰত কোনকেইডাল ৰেখাৰে চিহ্নিত কৰিব পাৰি আৰু কিয় সেই কথাটো তোমালোকে এবাৰ চিন্তা কৰি চাবা পৰৱৰ্তী পৰ্যায়ত বা পৰৱৰ্তী আলোচনাত মই নন ইউনিফৰ্ম বা বিষম গতিৰ সম্পৰ্কে আৰু অলপ বিস্তৃতভাৱে আলোচনা কৰিম ধন্যবাদ